বহুত দিনৰ মূৰত বৰষুণটো দিছে, বহুত বেছি ভাল লাগিছে। ক'ৰবাত যাব ওলাইছিলোঁ অকণমান টাউনৰ ফালে, কিন্তু এতিয়া যিটো দেখিছোঁ অলপ দেৰিকৈ যাব লাগিব। তথাপিও কিন্তু অকণমানো দুখ লগা নাই, কাৰণ বৰষুণটো বেছি ইম্পৰ্টেণ্ট আছিল। যিহে ৰ'দ দিছিলে এইকেইদিন, খং ধৰি অলপ আগতেলৈকেও দি আছিলে। কিন্তু অলপ সময় ৰৈ দিওঁ, তাৰপিছত আৰু এটা ইনফৰমেশ্যন দিওঁ, হয়তো কাৰোবাৰ কামত আহিব পাৰে। মানে এই যে নতুনকৈ ঘৰৰ টিন পাতবিলাক কালাৰিং আজিকালি যে ওলাইছে কালাৰিং ডাঠ এইটো ফুলতো নলগাব। এইটো লগালে দিনত দিয়া ৰ'দ, ৰাতিলৈ ঠাণ্ডা নপৰে। এই নৰ্মেল টিনবিলাকো বাৰু গৰম হয়, কিন্তু এইকেইখনটো একে বহুত বেছি। যদি AC লগোৱাৰ কিবা ইণ্টেনশ্যন আছে তেতিয়াহ'লে লগাব পাৰে, কথা নাই। কিন্তু আমাৰ নিচিনা উইদাউট AC এনেকৈ এইটো কাম নকৰিব। এই বহুত বেছি গৰম হয়, থাকিব নোৱাৰি। এনেতো দেখা যায় মোৰ ৰুমটো একেবাৰে আন্ধাৰ দেখাত লাগে জানো ঠাণ্ডাই হ'ব নেকি, কিন্তু অত্যন্ত গৰম। এই টিংকিখনৰ পৰা মানে অলপ আগতে জানা নাছিলোঁতো যে ইমান গৰম হ'ব, কিন্তু ব্যৱহাৰ কৰি পাইছোঁ বহুত বেছি গৰম। পৰাপক্ষত নলগাব, লাগিলে নৰ্মেল অলপ ভাল টিং লগাই কালাৰ কৰি লওক, কথা নাই। কিন্তু এইটো টিং ঠাণ্ডা হওঁতে বহুত সময় লাগে, কাৰণ টিংটো বহুত বেছি ডাঠ হয়। গতিকে নলগাব দেই, যদি শান্তিত থাকিব বিচাৰে। বাকী মায়ে চাহ দিছে, এতিয়া চাহ খাই লওঁ। আৰু বৰষুণ দেখাই আছোঁ বাহিৰৰ ফালে, ইমানেই বেছি দিছে নহয়। কিমানলৈকে পাইছে আহি বৰষুণ চাওকচোন, ইয়ালৈকে আহিছে। আমাৰ আকৌ টাইলছ নাই দেই, টাইলছ লগাব পৰা নাই আমি। আৰু এনেকৈ মোবাইল ধৰিবলৈ শিকি আছোঁ। এনেকৈ ধৰাটো মোৰ ইমান হেৰি নহয়, মুখখন দেখি থাকিলে গম পোৱা যায়। তাকে এটা বস্তু দেখাইছিলোঁ নেকি আগতে, এইখন ৱাল মানে এইটো কি বুলি কয় জানো, পেইণ্টটোৰ নামটো মই পাহৰিছোঁ। ওচৰৰে ভাইটি কেইটামানে কৰিছে, মানে ভাইটি এজনে এই বস্তুবিলাক আনিছে, প্ৰডাক্টবিলাক। আৰু ৱালখন মানে এইটো কালাৰ কৰাই যায়, বা পুটিনটো কাটি ল'ব লাগে। তাৰপিছত কালাৰ কৰাতকৈ অকণমান আনকমন ডিজাইনত বৰ ধুনীয়া হয়। মই দেখাই আছোঁ ওচৰৰ পৰা। বহুতেই ধুনীয়া হয়। এইখনত লগাইছিলোঁ গল্ডেন কালাৰ। মানে প্ৰথমতে চাই লৈছোঁ বস্তুটো বৰিং লগা হ'ব নেকি পিছত সদায় দেখি তাৰপিছত এইখনত লগাম বুলি ভাবিছোঁ। হেৰি এইটো গ্ৰে কালাৰত, ব্লেক গ্ৰে এনেকুৱাত থাকিব, হোৱাইটত ব্লেক গ্ৰে হেৰিটো থাকিব, ইয়াতে যেনেকৈ আছে তেনেকুৱা। এইখনত তেনেকৈ কৰিম বুলি ভাবিছোঁ, কাৰণ এইখন ৱালকেইখন মানে বহুত বেছি ডাৰ্ক কালাৰো ভাল নালাগে, কাৰণ জীৱনটো চাই থাকিব লাগিব যেতিয়া। অকণমান চকু দি চাব পৰা কালাৰ হ'লে ভাল লাগে, তেনেকৈ বনাম। আৰু বাকী দেখিয়ে থাকিব যেতিয়া বনোৱা যায়, তো চাই থাকোঁ আৰু পিছলৈ দেই।